এজন অসৎ বন্ধুতকৈ এটা বিষাক্ত সাপ বহুত ভাল, কাৰণ সাপটোৱে আপোনাক এবাৰ দংশন কৰিব, কিন্তু সেই অসৎ বন্ধুৱে আপোনাক বাৰে বাৰে দংশন কৰিব। মিছা কথা কোৱা মানুহৰ লগত কেতিয়াও বিবাদত লিপ্ত নহবা, কাৰণ সি মানুহৰ লগত তোমাৰ বিষয়ে এনেকুৱা মিছা কথা ক'ব যি তুমি কল্পনাও কৰিব নোৱাৰিবা। সাগৰত বহুত ঢৌ থাকে, কিন্তু চব ঢৌ কিনাৰলৈ আহিব নোৱাৰে। ঠিক তেনেদৰে জীৱনত বহুত বন্ধু হ'ব পাৰে, কিন্তু সকলো বন্ধু মনটোৰ নিচিনা হ'ব নোৱাৰে। শিক্ষিত ব্যক্তি অহংকাৰী হ'ব পাৰে, কিন্তু জ্ঞানী ব্যক্তি কেতিয়াও অহংকাৰী হ'ব নোৱাৰে, কিয়নো অহংকাৰী ব্যক্তি কেতিয়াও জ্ঞানী নহয়। জীৱনত এই 5টা বস্তু বিচাৰি পোৱা কঠিন। নম্বৰ 1, নিজৰ মন পচন্দৰ এটা মানুহ। 2, সুন্দৰ এটা মন। 3, দুখৰ ভাগিদাৰ। 4, নিস্বাৰ্থ ভাল পোৱা। আৰু 5, বিশ্বাসী মানুহ। আচলতে পৃথিৱীত কোনেও ব্যস্ত নাথাকে। যিয়ে আপোনাক ব্যস্ততা দেখুৱাই সময় দিব নিবিচাৰে, বুজি ল'ব তাৰ কাষত আপুনি মূল্যহীন। মনৰ কষ্ট আৰু চকু পানী কাকো দেখাবলৈ নাযাব। জীৱন সুখৰ নহ'লেও কাকো ক'বলৈ নাযাব, কাৰণ কষ্ট চবেই দিব পাৰে, কিন্তু কষ্টৰ ভাগ কোনেও ল'ব নোৱাৰে। যিটো মানুহক তুমি হেৰুৱাৰ ভয় কৰিবা, এদিন সেই মানুহটো হঠাৎ হেৰাই থাকিব। লেতেৰা মনৰ মানুহবোৰেই ভালপোৱা ৰাজ্যত ৰাজত্ব কৰি ফুৰে, আৰু সঁচা ভালপোৱা মানুহবোৰ অৱহেলাৰ ভিৰত হেৰাই যায়। ভালপোৱা 4টা আখৰৰ শব্দ, কিন্তু তাক বজাই ৰাখিবলৈ বিশ্বাস, সন্মান আৰু ভৰসাৰ প্ৰয়োজন। ভালপোৱাৰ কাৰণে আপুনি ৰোমান্টিক কথা শিকিব নালাগে। যিয়ে আপোনাক ভাল পাব, আপোনাৰ প্ৰতিটো কথাই তাৰ ভাল লাগিব। মুখৰ ভাষা যেতিয়া বন্ধ হৈ যায়, তেতিয়া চকু পানীয়ে কথা কয়, আৰু চকু পানী যেতিয়া শুকাই যায়, তেতিয়া কলিজাটো ভাঙি যায়, আৰু কলিজা যেতিয়া ভাঙি যায়, তেতিয়া জীয়াই থকাৰ ইচ্ছাও বিষাদত পৰিণত হৈ যায়। সম্পৰ্ক তেজৰ বান্ধোনেৰে বন্ধা নহয়, অনুভূতিৰ বান্ধোনেৰেহে তৈয়াৰ হয়। য'ত অনুভূতিৰ বান্ধোন থাকে, সেইখিনিত পৰো আপোন হয়, আৰু য'ত অনুভূতিৰ বান্ধোন নাথাকে, সেইখিনিত আপোন মানুহবোৰো পৰ হৈ যায়। বৰষুণ শেষ হৈ গ'লে ছাতি হাতত থাকিলে যেনেদৰে বিৰক্ত লাগে, ঠিক তেনেদৰে কিছুমান মানুহৰ কাষত সিহঁতৰ স্বাৰ্থ শেষ হৈ গ'লে বাকী চবকে বিৰক্ত লাগে। শিক্ষাই মানুহক আলোকিত কৰে, আবেগে মানুহক বেয়া কৰে, বিবেকে মানুহক বচায়, আনন্দই মানুহক হহুৱায়, ধৈৰ্যই মানুহক উন্নত কৰে, আৰু মিথ্যাবাদীয়ে মানুহক ধ্বংস কৰে। ভালপোৱা কি যিসকলে নাজানে, সিহঁতৰ কাষত টাইম পাছ। যিসকলে এইটোক লৈ খেলে, সিহঁতৰ কাৰণে গেম। যিসকলৰ নাই, সিহঁতৰ কাষত সপোন। যিসকলে এইটো বুজি পায়, সিহঁতৰ কাষত জীৱন, আৰু যিসকলে এইটোক হেৰাই পেলায়, সিহঁতৰ কাষত দুখৰ সাগৰ। যাৰ লগত কথা পতা অভ্যাসত পৰিণত হয়, তাৰ লগত এদিন কথা নাপাতিলে মনটো বেয়া হৈ যায়। মন ভঙাৰ শব্দ নহয় বুলিয়েই সকলোৱে সেইকাৰণে মনৰ দুখ অনুভৱ কৰিব নোৱাৰে। ছোৱালীবোৰৰ হাঁহি বহুত সুন্দৰ হয়, কাৰণ সিহঁতে মনৰ পৰা সুখী নহ'লে নাহাঁহে, আৰু ল'ৰাবোৰৰ কন্দা বহুত দুখৰ হয়, কাৰণ সিহঁতে বেছি কষ্ট নাপালে নাকান্দে। যি সম্পৰ্কত সন্মান নাই, সেই সম্পৰ্কৰ দৰকাৰ নাই। পৃথিৱীৰ সকলোতকৈ ডাঙৰ প্ৰতাৰক হ'ল সময়, যি এবাৰ গ'লে কেতিয়াও পুনৰ ঘূৰি নাহে। সকলোতকৈ ডাঙৰ স্বাৰ্থপৰ হৈছে সুখ, যি বেছি দিন লগত নাথাকে। সকলোতকৈ আপোন হৈছে কষ্ট, যি সকলো সময়তে লগত থাকে। অকলে থাকিবলৈ শিকক। পৃথিৱীৰ সকলোতকৈ সুখী মানুহৰ তালিকাত থাকিব, কিয়নো মানুহে যিমান আপোন দেখুৱায়, প্ৰকৃততে সিমান আপোন নহয়। স্বাৰ্থপৰ মানুহে কি বুজিব বিশ্বাস শব্দটোৰ মূল্য কিমান, কাৰণ তেওঁলোকেতো স্বাৰ্থৰ বাবেহে মানুহৰ লগত আপোন হোৱাৰ অভিনয় কৰে। কাৰোবাক ঠগাই হয়তো দুদিন সুখত থাকিব পাৰিবা,
কিন্তু মনত ৰাখিবা, ঈশ্বৰে যেতিয়া ঠগাব গোটেই জীৱন দুখত থাকিব লাগিব। সুখত থকা মানুহে নুবুজে কষ্ট কি, সপোন দেখা মানুহে নুবুজে বাস্তৱতা কি, আৰু স্বাৰ্থপৰ মানুহে নুবুজে সম্পৰ্ক কি। জীৱনটো ইমান সহজ নহয়। জীৱনটোক সহজ কৰি ল'ব লগা হয় কেতিয়াবা প্ৰাৰ্থনা কৰি, কেতিয়াবা অপেক্ষা কৰি, আৰু কেতিয়াবা আকৌ ত্যাগ কৰি। মনত হাজাৰ দুখ থকাৰ পিছতো যদি তুমি মুখত এটি হাঁহি ৰাখিব পাৰিছা, তেন্তে তুমি জীয়াই থাকিব শিকি গৈছা। কষ্টটো তেতিয়াই হয় যেতিয়া হাজাৰ আঘাত বুকুত লৈ ক'ব লগা হয়, মই ভালেই আছোঁ। মানুহ হেৰাই গ'লে বিচাৰি পোৱা যায়, কিন্তু মানুহ সলনি হ'লে তাক আকৌ বিচাৰি পোৱা নাযায়। ধুনীয়া ৰূপ দি কি হ'ব যদি চৰিত্ৰ ভালে নাথাকে? আবেগ দি কি হ'ব যদি বিবেক ঠিকে নাথাকে? শিক্ষা দি কি হ'ব যদি ব্যৱহাৰ ভালে নাথাকে? মানুহে যি প্ৰকাশ কৰে বহু ক্ষেত্ৰত সেয়া সিহঁতৰ আচল চৰিত্ৰ নহয়। মানুহে আঁৰত যি কৰে সেইটোহে তাৰ আচল চৰিত্ৰ। নিজে নিজকে কেতিয়াও বেয়া নাভাবিব, কাৰণ বদনাম কৰিবলৈতো কাষৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱটো আছেই। এটা ভাল মনে এটা জীৱনক সলনি কৰি দিব পাৰে, আৰু এটা বেয়া মনে এটা সুন্দৰ জীৱনকো ধ্বংস কৰি দিয়ে। সেয়ে এটা ভাল মনৰ গৰাকী হ'বলৈ সদায় যত্ন কৰক। জীৱনৰ পৰা কিবা হেৰাই গ'লে চিন্তা নকৰিব, কাৰণ যি হয় ভালৰ বাবেই হয়। অপৰাধ নকৰাকৈয়ে যেতিয়া অপৰাধী হৈ যাব তেতিয়া মনে মনে থকাই ভাল, কিয়নো সেই সময়ত চিঞৰিলেও নিৰ্দোষিতা প্ৰমাণ কৰিব পৰা নাযায়। পৰিস্থিতিয়ে মানুহক বহুত কিবা কিবি শিকায়, যেনে অকলে থাকিবলৈ শিকায়, নিজৰ ভৰিত থিয় দিবলৈ শিকায়, বাস্তৱতা শিকায়, আৰু চিনাকি মানুহৰ অচিনাকি চেহেৰা চিনিব শিকায়। জ্ঞানী হ'লে আমি শব্দবোৰ বুজিবলৈ ধৰোঁ, আৰু অনুভৱী হ'লে আমি শব্দবোৰৰ অৰ্থ বুজিবলৈ ধৰোঁ। ভাগৱত গীতাত লিখা আছে যে যেতিয়া মানুহৰ প্ৰয়োজনবোৰ শেষ হৈ যায় তেতিয়া তেওঁলোকৰ কথা কোৱাৰ সুৰবোৰ বদলি যায়। ভৰসাক জয়ী হৈহে পোৱা যায়, ইয়াক খুজি পোৱা নাযায়। ই এনেকুৱা এটা সম্পত্তি যিটো নেকি উপাৰ্জন কৰিবলগীয়া হয়, কিনিব পৰা নাযায়। দাপোনে আজিলৈকে কেতিয়াও মিছা ক'বলৈ নিদিয়ে, জ্ঞানে আপোনাক কেতিয়াও ভয়ভীত হ'বলৈ নিদিয়ে, সত্যই আপোনাক কেতিয়াও দুৰ্বল হ'বলৈ নিদিয়ে, আৰু বিশ্বাসে আপোনাক কেতিয়াও দুখী আৰু নিৰাশা হ'বলৈ নিদিয়ে। বেয়া সময় হৈছে এই পৃথিৱীৰ সকলোতকৈ আচৰিত যাদুঘৰ, যিয়ে নেকি এটা মুহূৰ্ততেই আমাৰ আপোনবোৰৰ মুখাখন খুলি দিয়ে। যিজনে বিপদৰ সময়তো আগবাঢ়ি যাবলৈ জানে, জীৱনটোৱে সদায় সিহঁতৰেই লগ দিয়ে। নিজৰ ঘৰখনৰ অৱস্থা বা নিজৰ বেয়া অৱস্থা কেতিয়াও বেলেগৰ আগত কৈ নুফুৰিব, কাৰণ এইখন সমাজত সুযোগ বিচাৰি ফুৰা মানুহৰ অভাৱ নাই। মানুহে কয় যে কলিযুগ আহি গ'ল, কিন্তু আনিলে কোনে? স্ত্ৰীবোৰে নিজৰ লাজ সন্মান পাহৰি গ'ল, পুৰুষে নিজৰ সংস্কাৰ পাহৰি গ'ল, গুৰুৱে নিজৰ ধৰ্ম পাহৰি গ'ল, আৰু মানুহে নিজৰ মানৱীয়তা পাহৰি গ'ল। কাৰোবাক দুখ দি তুমি কেতিয়াও সুখ পাম বুলি আশা নকৰিবা। সুখ তেতিয়াহে পাবা যেতিয়া নেকি তুমিও আনক সুখ দিবা। কাৰোবাক যদি দুখত দেখি আপোনাৰ অন্তৰখন গলি যায়, তেন্তে আপুনি এইটো নিশ্চিত থাকক যে ভগৱানে আপোনাক মানুহ হিচাপে গঢ়ি তুলি একো ভুল কাম কৰা নাই। কোনোবাই আপোনাক যিমানেই খং নুঠাওক কিয় বা যিমানেই বেয়াকৈ নকওক কিয়, আপুনি সদায় নিজৰ খংটো কণ্ট্ৰল কৰিবলৈ শিকক, কাৰণ এইটো সদায় মনত ৰাখিব, সূৰ্যৰ ৰ'দ যিমানেই প্ৰখৰ নহওক কিয় ই কেতিয়াও সাগৰক শুকুৱাব নোৱাৰে। পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোক ভালে থাকক, কুশলে থাকক, আৰু সদায় হাঁহি থাকক।